হেল্ল' এভৰিৱান, লাৰ্ণ টু গেট ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোত আমি ক্লাছ 10ৰ বিজ্ঞানৰ লাইফ চাইকেল বা জীৱন প্ৰক্ৰিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, তলৰ কোনটো প্ৰক্ৰিয়াই জীৱৰ শৰীৰৰ বাহিৰৰ পৰা শৰীৰৰ ভিতৰলৈ শক্তিৰ উৎসৰ স্থানান্তৰণক সূচায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পৰিপুষ্টি। জীৱৰ শৰীৰত এঠাইৰ পৰা আন ঠাইলৈ অক্সিজেন আৰু খাদ্যদ্ৰব্য স্থানান্তৰ কৰা প্ৰক্ৰিয়াটো হ'ল শুদ্ধ উত্তৰ অপশ্যন বি, পৰিবহণ। জীৱৰ শৰীৰৰ পৰা হানিকাৰক বৰ্জনীয় পদাৰ্থ আঁতৰ কৰা প্ৰক্ৰিয়াটো হ'ল শুদ্ধ উত্তৰ অপশ্যন চি, ৰেচন প্ৰক্ৰিয়া। যি প্ৰক্ৰিয়াৰ দ্বাৰা স্বভোগী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাক অপশ্যন এ, সালোকসংশ্লেষণ বোলে। অবাধ শ্বসন ক'ত সম্পন্ন হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, সাইটোপ্লাজমত। চৰ্বিৰ অণুৰ ইমালচিফিকেশ্যন কোনে সংঘটিত কৰে? শুদ্ধ উত্তৰ অপশ্যন চি, পিত্তলৱণে। তলৰ কোন দুটা ৰূপত উদ্ভিদে মাটিৰ পৰা নাইট্ৰজেন শোষণ কৰে? শুদ্ধ উত্তৰ অপশ্যন চি, নাইট্ৰেট আৰু নাইট্ৰাইট। আমাৰ মুখগহ্বৰত থকা গ্ৰন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধ হৈছে শুদ্ধ উত্তৰ অপশ্যন ডি, লাল টি এমাইলেজ। তলৰ কোনটো গ্ৰন্থি আমাৰ শৰীৰত হাইড্ৰক্লৰিক এচিড নিঃসৰণৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, পাকস্থলী গ্ৰন্থি। তলৰ কোনবিধ পাচক ৰসে ক্ষুদ্ৰান্ত্ৰত চৰ্বি ডাঙৰ ডাঙৰ পিণ্ডবোৰক সৰু সৰু পিণ্ডলৈ ভাঙি দিয়ে? শুদ্ধ উত্তৰ অপশ্যন ডি, পিত্তৰস। তলৰ কোনবিধ পাচক গ্ৰন্থিয়ে পিত্তৰস ক্ষৰণ কৰে? শুদ্ধ উত্তৰ অপশ্যন বি, যকৃত। তলৰ কোনবিধ পাচক গ্ৰন্থিয়ে ট্ৰিপচিন নামৰ উৎসেচকবিধ নিঃসৰণ কৰে? শুদ্ধ উত্তৰ অপশ্যন ডি, অগ্নাশয়। প্ৰটিনৰ সম্পূৰ্ণ পাচনৰ পাছত সৃষ্টি হোৱা পদাৰ্থবিধ হ'ল শুদ্ধ উত্তৰ অপশ্যন এ, এমিনো এচিড। আমাৰ শৰীৰত কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বিৰ সম্পূৰ্ণ পাচনৰ স্থান হ'ল শুদ্ধ উত্তৰ অপশ্যন চি, ক্ষুদ্ৰান্ত্ৰ। সকলো জীৱৰে কোষৰ কোনটো অংশত গ্লুক'জৰ বিশ্লেষণ ঘটি পাইৰুভেট উৎপন্ন হয়? শুদ্ধ উত্তৰ অপশ্যন চি, কোষ প্ৰেৰক। হঠাতে হোৱা শাৰীৰিক ক্ৰিয়াকলাপৰ সময়ত আমাৰ মাংসপেশী টান খাই পৰাৰ লগত জড়িত পদাৰ্থবিধ হ'ল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, লেক্টিক এচিড। তলৰ কোনবিধ পদাৰ্থ ইষ্টৰ কোষত হোৱা কিণ্বন প্ৰক্ৰিয়াত উদ্ভৱ হয়? শুদ্ধ উত্তৰ অপশ্যন ডি, ইথানল। তলৰ কোনবিধ মানৱ শৰীৰৰ অংগত গেছৰ আদান প্ৰদান সংঘটিত হয়? শুদ্ধ উত্তৰ অপশ্যন ডি, ট্ৰেকিয়া। তেজৰ কোনটো অংশই আমাৰ শৰীৰত প্ৰধানকৈ অক্সিজেনৰ পৰিবহণ কৰে? শুদ্ধ উত্তৰ অপশ্যন এ, লোহিত ৰক্তকণিকা। আমাৰ তেজৰ কোনটো অংশ কাৰ্বন ডাই অক্সাইডৰ পৰিবহণৰ লগত জড়িত? শুদ্ধ উত্তৰ অপশ্যন চি, প্লাজমা। আমাৰ হৃৎপিণ্ডৰ কোনটো অংশই অক্সিজেনযুক্ত তেজ সংগ্ৰহ কৰে? শুদ্ধ উত্তৰ অপশ্যন চি, বাহুলিন্দ। হৃৎপিণ্ডৰ কোনটো কোঠালীয়ে সংকুচিত হৈ অক্সিজেনযুক্ত তেজ গোটেই শৰীৰলৈ পঠিয়াই দিয়ে? শুদ্ধ উত্তৰ অপশ্যন বি, সৌনিলয়। তলৰ কোনডাল ৰক্তনলীয়ে অক্সিজেনযুক্ত তেজ হাঁওফাঁওৰ পৰা হৃৎপিণ্ডলৈ কঢ়িয়ায়? শুদ্ধ উত্তৰ অপশ্যন বি, ক্লোমহীৰা। তেজৰ কোনটো অংশ ৰক্তনলীসমূহৰ মেৰামতিৰ কামত জড়িত? শুদ্ধ উত্তৰ অপশ্যন ডি, অনুচক্ৰিকা। তলৰ কোনটোৱে ক্ষুদ্ৰান্ত্ৰৰ পৰা পাচিত আৰু শোষিত চৰ্বি পৰিবহণ কৰে? শুদ্ধ উত্তৰ অপশ্যন চি, লচিকা। তলৰ কোনটো প্ৰক্ৰিয়া জাইলেম কলাৰ মাজেৰে পানীৰ ঊৰ্ধ্বমুখী পৰিবহণৰ লগত জড়িত? শুদ্ধ উত্তৰ অপশ্যন ডি, প্ৰচ্ছেদন। তলৰ কোনটো বৃক্কৰ মৌলিক পৰিস্ৰাৱক একক? শুদ্ধ উত্তৰ অপশ্যন বি, নেফ্ৰন। নেফ্ৰনৰ কাপ আকৃতিৰ মূৰটোক বোলা হয়? শুদ্ধ উত্তৰ অপশ্যন ডি, বমিনৰ সম্পুট। আমাৰ লালটিত থকা উৎসেচকবিধ হ'ল শুদ্ধ উত্তৰ অপশ্যন এ, এমাইলেজ। স্ফাইগমোমেনোমিটাৰ এবিধ যন্ত্ৰ যাক মানুহৰ ডেছ জুখিবলৈ ব্যৱহাৰ কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন এ, ৰক্তচাপ। Thank you for watching.